এপিডিসিএলৰ দাদাগিৰি নচলিব শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগিবই এই সংগ্ৰাম চলিছে দুখীয়া মানুহৰ সংগ্ৰাম চলিছে। এটা মন্ত্ৰী মহোদয়ে এটা কাম কৰিছে, দুটা মিটাৰ লগাইছে, আগৰ মিটাৰ এতিয়া ডিজিটেল যিটো মিটাৰ। মহোদয়ে আপোনালোকে সেইটো কাম কৰিব নালাগে। আপোনালোকেও ইমান মই পাৰ্গত বুলি ভবা নাছিলোঁ যে যিটো আপোনালোকে কাম কৰি দেখুৱাইছে। মহামূৰ্খকেইটাহে কৰি দেখুৱায়, এনেকুৱা মন্ত্ৰীবিলাকে কৰিলে ভাল নালাগে জেনুইনকৈ কথাটো। তাৰপিছত আমি এটা কৈছোঁ, আমাক স্মাৰ্ট মিটাৰ নালাগে। আমি স্মাৰ্ট মিটাৰৰ কাৰণে এসপ্তাহ সময়সীমা বান্ধি দিছোঁ সৰুপথাৰ এপিডিচিএলক, আৰু সেই স্মাৰ্ট মিটাৰ উঠাই লৈ আহক, নহ'লে ৰাইজে নিজে সেই স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ বাধ্য হ'ব। আৰু এইটো কাম কৰিবৰ কাৰণে এসপ্তাহে সময় লৈছোঁ, আৰু এসপ্তাহৰ ভিতৰত কৰি দেখুৱাম। আৰু ৰাইজে ইয়াৰ ওপৰত বহুত ক্ষোভিত হৈ আছে, আৰু সেই ক্ষোভবিলাক যদি আপোনালোকে বুজিবলৈ যদি চেষ্টা নকৰে, অনাগত দিনত আপোনালোকে শান্তিত থাকিবলৈ নাপাব। এইটো খাটাং কথা। এসপ্তাহৰ ভিতৰত তেওঁলোকে আপোনালোকৰ কথা মানি নলয়, হয়, তেতিয়াহ'লে ৰাইজে নিজেই ল'ব সিদ্ধান্ত, ৰাইজৰ সিদ্ধান্ত। আজি আমি আহি ৰাইজৰ প্ৰতিনিধি হিচাপে আহি তেওঁলোকক বিষয় বিভাগসকলক জনালোঁ। তাৰপিছত যেতিয়া ৰাইজে নিজে মিটাৰ ঘূৰাই দিবহি, তেতিয়া ভাঙি পেলাব ইয়াত আহি, তেতিয়াহ'লে তাৰ কাৰণে ৰাইজ জগৰীয়া নহ'ব। তাৰ কাৰণে আপোনালোকে মন্ত্ৰী মুদাৰকৰ পৰা ধৰিলে অসম যিমান এপিডিচিএল বিষয় বিভাগ আছে তেওঁলোকে ৰেছপণ্ড হ'ব। তাৰ কাৰণে ৰাইজ জগৰীয়া নহয়। ৰাইজক আপোনালোকে লুণ্ঠনহে কৰিছে, ৰাইজক আপোনালোকে শোষণ কৰিছে। এই শোষণ নীতি বন্ধ কৰক। এপিডিচিএলে স্মাৰ্ট মিটাৰ লগাই যি ধৰণে লুণ্ঠন কৰিছে, এই লুণ্ঠন আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। জনতাই এই লুণ্ঠন সহ্য কৰিব নোৱাৰে, ভাৰ ল'ব নোৱাৰে। আৰু তাৰ আগৰ কথা বুজিয়ে অসমৰ এই বিধানসভাতে পাছ কৰিব লাগে যে এই স্মাৰ্ট মিটাৰ অসমত বন্ধ হ'ব লাগে বুলি। আৰু আমি এইটো বন্ধ কৰিব নহয়, আমাৰ তাত নালাগে। আগত যেনেধৰণে আছে তেনেধৰণে জেনুইনলি আমাৰ আগৰ যি মিটাৰ আছে সেই মিটাৰ চলি থাকিবৰ কাৰণে আমি বিচাৰিম, আৰু সেই মিটাৰে আমাক ঘূৰাই দিয়ক। আৰু স্মাৰ্ট মিটাৰলৈ আপোনাৰ ডকাইতি এনেকুৱা ডকাইতি, স্মাৰ্ট মিটাৰ যেতিয়া লগাই দিছে আগৰ মিটাৰটো মৰিয়া সৈতে ভাঙি থৈ আছে, এইটো কেনেকুৱা নিয়ম? সেই মিটাৰটো ঘূৰাই আনিব দিছিলে, এপিডিচিএল জমা দিছিলে। তাৰ কাৰণে এপিডিচিএলৰ বিষয় বিভাগৰ ৰেছপণ্ড নহয়। যিসকলে কোম্পানী লগাব দিছে, কোম্পানীয়ে লগাই মেলি যেনেকৈ থৈ যায়, যিটো কানেকশ্যন কৰি দিব লাগে, মোবাইলৰ লগত যি কানেক্ট কৰিব লাগে, সেই কামটো তেওঁলোকে নকৰে। অকল লগাবলৈ লগাই থৈ আহে, তাৰপিছত গোটেই এভাৰেজ কিছুমান বিল বনাই যেনেধৰণে লুণ্ঠন কৰিছে, এই লুণ্ঠন আমি সহ্য কৰিব নোৱাৰোঁ আৰু নকৰোঁ, আৰু কোনোদিন কৰিবলৈ নিদিওঁ। এই কথা আমি সংকল্প লৈছোঁ। ধন্যবাদ। স্মাৰ্ট মিটাৰ লগাবলৈ দি আদানীৰ সৈতে যিবিলাক বহিৰাগত কোম্পানী, সেই কোম্পানীবিলাকক ৰক্ষণাবেক্ষণ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে অদ্ভুত যুক্তি দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে 2023 চন অৰ্থাৎ স্মাৰ্ট মিটাৰ লগোৱা আগৰ সেই কাষ্টমাৰজনৰ বিল, আৰু গৰমৰ দিনত জুন জুলাই আগষ্টত ছেপ্টেম্বৰত, আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এতিয়া 2024 চনৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ বিল লাগে। আমি এক ফাইল ডাঙৰীয়া, এক ফাইল আমি দেখুৱাইছোঁ। সৰু পথাৰ 10জন মানুহ, সেই সময়ত আহিছিল 200 টকা, এতিয়া আহিছে 1500 টকা। সেই সময়ত আহিছিল 80 টকা, এতিয়া আহিছে 800 টকা। কেনেকৈ? নাই, উপসংমণ্ডল বিষয়া এপিডিচিএলৰ বিষয়াবিলাক তেওঁলোক মানৱতাবাদী নহয়। তেওঁলোকলৈ এটা সূত্ৰলিপি আহে, তেওঁলোকলৈ এটা স্ক্ৰিপ্ট আহে, সেই একেকেইটা কথাই কৈ থাকে। মই আপোনালোকক লৈ যাম, গোলাঘাটৰ SDOজনে যিটো কয় সৰু পথাৰজনেও ক'ব, ইয়াৰ AGMজনে গোলাঘাটৰজনে যি কয় যোৰহাটৰজনেও ক'ব। তেওঁলোকৰ মুখস্থ কৰিছে, কাৰণ তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। আমি চিম্পুল প্ৰশ্ন সুধিছোঁ, আপোনালোকে দেখিলে। আমি কৈছোঁ যে তেওঁলোকে কৈছে আপোনালোকে মিছ ইউজ কৰিছে। আমি কৈছোঁ যে বজাৰত যদি মাছৰ দাম বাঢ়িছে, তেতিয়াহ'লে কোনোবা মূৰ্খ মানুহ আছে নেকি নিজৰ পকেটৰ পইচা দি যোনে মাছ কিনে, যে আগতে যদি কম দামত 1 কেজি খাইছিলে এতিয়া 5 কেজি খাব? কাৰণ যদি বস্তুৰ দাম বাঢ়িছে আমি কমাই খাম। এক দ্বিতীয় কথা হৈছে যে যদি মিছ ইউজ কৰিছে, কিমান মিছ ইউজ কৰিব? ধৰক ৰাতি 3খন ফেন লগাই 5টা লাইট লগাওঁতে 220 টকা আহিছে। মানি ল'লোঁ চৰকাৰৰ মতে মিছ ইউজ কৰিছোঁ, আমি পাগল। আমি দিনতো লগাই থৈ দিম। 12 ঘণ্টাত 220 টকা আহিছে, আমি দিনতো লগাই থৈ দিলোঁ 24 ঘণ্টা। 220 টকাটো 440 টকা হ'ব লাগিছিল, কিয় 1000 টকা হৈছে? 3 নম্বৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আইনাত নিজৰ মুখখন চাওক। 29 লাখ অৰুণোদয় দিছে, লাখ লাখ মানুহক ফ্ৰী চাউল দিছে। দৰিদ্ৰ সীমাৰ ৰেখাত অসম লাষ্টৰ ফালৰ পৰা প্ৰথম হৈছে। তাৰ পাছত আপুনি কোৱাৰ ধৰণে মানুহে মনে মনে আপোনাৰ অৰুণোদয় লৈ ৱাশ্বিং মেচিনখিনি বিচনাৰ তলত ভৰাই থৈছে নেকি? আপোনাৰ কাৰ্যকালত অসমৰ মানুহ ইমান ধনী হৈ গ'ল নেকি যে আপোনাৰ অৰুণোদয় লৈ 10টা ইনজেক্টৰ কিনি বিচনাৰ তলত লুকুৱাই থৈছে? এপিডিচিএলে নাই দেখা আৰু মিটাৰ বাঢ়িছে। অসমৰ মানুহ ইমান ধনী হৈ গ'ল নেকি যে ৰেফ্ৰিজাৰেটৰ কিনিছে, তেওঁলোকে ঢেৰ মেচিন কিনিছে আৰু আপোনালোকক ফাঁকি দিছে? এই চিম্পুল বেছিক প্ৰশ্নখিনি মানুহৰ মনত উদ্বেলিত হৈ আছে। সেইকাৰণে আজি সৰু পথাৰৰ পৰা চৰকাৰক আমি কৈ দিছোঁ যে আমাক এই স্মাৰ্ট মিটাৰ নালাগে। স্মাৰ্ট মিটাৰ কিমান বেয়া তাৰ আমি 1000টা যুক্তি দিম, 1000টা যুক্তি দিম। মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ প্ৰতিটো শব্দ বাক্য আমাৰ উত্তৰ আছে। গতিকে স্মাৰ্ট মিটাৰৰ পক্ষত তেওঁলোকে কথা ক'ব নালাগে। ইতিমধ্যে গুজৰাটত স্মাৰ্ট মিটাৰ মানুহে এৰুৱাই পেলাইছে। গুজৰাটত 1,65 লাখ কনজিউমাৰ, মাত্ৰ 68,000 মানুহক লগাইছে। গুজৰাটৰ মানুহক ৰেহাই দিছে। আমাৰ কিন্তু অসমৰ কেৱল হোজাই ডিষ্ট্ৰিক্টত 90,000 লগাই দিছে। গুজৰাটত 0.53% স্মাৰ্ট মিটাৰ লগাইছে, আৰু আমাৰ 36% স্মাৰ্ট মিটাৰ লগাইছে।
স্মাৰ্ট মিটাৰ যদি ইমানেই বেয়া গুজৰাটত কিয় 0.53 লগাইছে গুজৰাটত ঘৰে ঘৰে লগাই দিয়ক স্মাৰ্ট মিটাৰ বেয়াৰ কাৰণে গুজৰাটৰ মানুহক ৰেহাই দিব মধ্যপ্ৰদেশৰ মানুহক ৰেহাই দিব 0.25% মিটাৰ লগাব আৰু অসমৰ মানুহক আপুনি 25 লাখ 36% মিটাৰ লগাই দিব এই বৈষম্য আমাৰ নহ'ব গতিকে চৰকাৰ বাহাদুৰক আমি কৈছোঁ স্মাৰ্ট মিটাৰ আমাক নালাগে যদি স্মাৰ্ট মিটাৰ খুলি যদি অফিচত দলিয়াই দিব নালাগে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ সা সন্মানে আমাৰ পৰা খুলি আনিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত